হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মিক্স এছামিজ ইউটিউব চেনেলটোলৈ আপোনালোকে সকলোৱে খাজনাৰ লগত জড়িত হৈ থাকে যিসকলে ভূমিৰ বিষয়ে গম পায় বা সকলো মানুহে আজিকালি মানে একদম সৰুৰ পৰা ডাঙৰলৈকে গম পায় খাজনা মানে কি খাজনাৰ ৰচিদটো সকলোৰে প্ৰয়োজন এই যে খাজনাৰ ৰচিদটো আজি যোৱা বছৰলৈকে কি হৈছিলে অফলাইন হৈ আছিলে মৌজাদাৰৰ ঘৰত গৈ আপুনি খাজনা দিব লাগে আৰু তাৰ পৰা এটা আপোনাৰ মৌজাদাৰে চহী কৰি পেলাই এটা খাজনাৰ ৰচিদ দিয়ে আৰু এই খাজনাটোত বিভিন্ন ধৰণৰ দুৰ্নীতি হৈছিলে বিসংগতি হৈছিলে বহুতখিনি মানে কথা আহি পৰিছিলে কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যিখন চৰকাৰ তেওঁলোকে ডিজিটেলাইজ কৰি গৈ আছে সকলো এতিয়া খাজনাটো এইবাৰৰ পৰা ডিজিটেলাইজ হ'ল এইবাৰৰ পৰা আপোনালোকে যদি খাজনা দিবলৈ মৌজাদাৰৰ ঘৰত যায় মানে মৌজাদাৰৰ ঘৰলৈ যায় তেতিয়াহ'লে মৌজাদাৰে ক'ব আপুনি ডিজিটেলি কৰক গম পাইছেনে ডিজিটেলি মানে ই খাজনা দিব লাগিব চমুকৈ কোৱা হয় ই খাজনা এতিয়া ই খাজনা কোনে দিব কোনখিনিয়ে দিব পাৰিব আৰু ই খাজনাৰ ৰচিদ সকলোৱে লাভ কৰিবনে নে অকল খাজনা দিয়াজনেই লাভ কৰিব সকলোখিনি বিষয় মই লৈ আহিছোঁ ভিডিঅ'টোত ই খাজনা লাভ কৰিব কেৱল জমাবন্দীত নাম থকা মানুহে এতিয়া আপোনালোকে ভাবিব জমাবন্দী কি বস্তু আপোনালোকৰ খাজনা যিটো ৰচিদ পুৰণা সেই ৰচিদটোত থকা নম্বৰসমূহ হৈছে পটা নম্বৰ আৰু সেই পটা নম্বৰসমূহ যদি আপুনি ৱেবছাইটত চাৰ্চ কৰে এনেকুৱা এখন জমাবন্দী আপোনাৰ সন্মুখত আহি পৰিব আৰু এই জমাবন্দীখনৰ এই ছাইডত থকা নামসমূহ দেখিছে আপোনালোকে সেই নামসমূহ যাৰ যাৰ আছে তেওঁলোকেহে ই খাজনা দিব পাৰিব এতিয়া আপোনালোকে ভাবিছে চাগে এইসকলেহে যে দিব পাৰিব বাকী নাম নথকাসকলে নোৱাৰে 100% নোৱাৰে কিয় নোৱাৰে তাৰ কাৰণটো হ'ল কি নাম কাৰ থাকিব যিসকল ভূমিৰ উত্তৰাধিকাৰী আপুনি যদি সেই ভূমিটুকুৰা উত্তৰাধিকাৰী হৈ আছে আপোনাৰ দেউতাৰ নামটো উঠি আছে কিন্তু আপোনাৰ নাম নাই দেউতা ইতিমধ্যে ঢুকাল তেতিয়াহ'লে আপুনি নামজাৰি কৰি ল'ব লাগিব তেতিয়া আপোনাৰ নামটো জমাবন্দীত উঠি আহিব আপুনি তেতিয়া খাজনা দিব পাৰিব কোনোবাই যদি এডোখৰ মাটি ভোগ দখল কৰি আছে বোলে মই আৰু ৰেজিষ্ট্ৰেশ্যন নকৰিলোঁ এইডোখৰ মাটি আগৰ পৰা খাজনা দি থাকোঁ এতিয়া খাজনা দিব পাৰিম নে নোৱাৰিম নোৱাৰে কাৰণ ভোগ দখলকাৰীৰ কোনো খাজনা দিয়াৰ অধিকাৰ নাই কাৰণ আপুনি সেই দখল কৰি থকা মাটিডোখৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিছিলে কেতিয়াবাই কিন্তু হৈ নুঠিল এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব তাৰ পাছতহে আপুনি খাজনা দিব পাৰিব যিসকলৰ নাম জমাবন্দীত আছে সেইসকলে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই তেওঁলোকে খাজনা দিব পাৰিব তেওঁলোকে যিকোনো এজনে ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁ খুব বেছি 7 দিন লাগে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই ৰেজিষ্ট্ৰেশ্যনত CSC চাৰ্জ 50 টকা এটা কাটে আৰু তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যায় আৰু হৈ যোৱাৰ পাছত তেওঁলোকে কি কৰিব পাৰে 7 দিনৰ পিছত ভেৰিফিকেশ্যন হৈ অহাৰ পাছত যেতিয়া ছাকচেছফুলি ভেৰিফাইড হ'ব তেওঁ তাৰপিছত আহি খাজনাটো তাত ওলাই থাকিব তাত পে'মেণ্ট কৰিব পাৰিব মই ইয়াৰ নেক্সট ভিডিঅ'টোত ই খাজনা কেনেকৈ দিয়ে আপুনি নিজৰ মোবাইলৰ পৰাও কেনেকৈ দিব পাৰিব সকলোখিনি লৈ আহিম কমেণ্ট বক্সত জনাব এতিয়া মই আপোনাক চমুকৈ দেখুৱাই দিছোঁ ভিডিঅ'টোত বেছি দীঘল কৰিব নোৱাৰোঁ আৰু প্ৰথম কথা হ'ল আপোনালোকক আকৌ পুনৰ কৈছোঁ জমাবন্দীৰ নাম থকাখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব ই খাজনা পৰ্টেলত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু 50 টকা এটা CSC চাৰ্জ কাটিব নিজে নকৰিব কিছু ভুল হোৱাৰ শংকা থাকে সেইকাৰণে ওচৰৰ CSCত যাব নাইবা কোনোবা কম্পিউটাৰ কেফেত বা কম্পিউটাৰ জনা মানুহৰ ওচৰত যাব যিখিনিয়ে ভূমিৰ কাম কৰে এটা কথা হ'ল সেই নাম থকা মানুহখিনিয়ে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিলে যিকোনো এজনেহে কৰিলে সেইজনে ৰেজিষ্ট্ৰেশ্যন কৰি তেখেতে খাজনাটো দিলে কিন্তু তাত আৰু কেইজনমানৰ নাম আছে সেইসকলে কি কৰিব সেইসকলেও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিবই বাধ্যতামূলক কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰি এজনে যে খাজনাটো দিয়াৰ পাছত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰা কেইজনেও কিন্তু খাজনাৰ ৰচিদটো ডাউনলোড কৰিব পাৰিব কিন্তু ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ খাজনাৰ ৰচিদ কোনো মানুহে মানে জমাবন্দীত নাম থকা কোনো মানুহে ডাউনলোড কৰিব নোৱাৰে সেইবাবে জমাবন্দীত নাম যাৰ যাৰ আছে সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক আপোনালোকে যদি নামজাৰি কেনেকৈ কৰে বা কি উপায় আছে প্ৰতিটো নামজাৰি মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন লিংকত দিয়া আছে আৰু যদি অধিক তথ্যগতভাৱে লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব নেক্সটত মই ভূমিৰ বিষয়ক লৈ পেলাই আজি 4 বছৰে মই ভূমিৰ বিষয়ক লৈ কাম কৰি আহিছোঁ বহুতক সহায় কৰি আহিছোঁ আপোনালোকক মই সম্পূৰ্ণ সহায় কৰিবলৈ চেষ্টা কৰিম এতিয়া এজনে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলে পুনৰ কৈছোঁ এজনে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলে খাজনাটো তেওঁ পে'মেণ্ট কৰিলে বাকীসকলে যেতিয়া ৰেজিষ্ট্ৰেশ্যন আকৌ কৰাৰ পিছত তেওঁলোকে আকৌ পে'মেণ্ট কৰিব দৰকাৰ নাই সেই পে'মেণ্ট কৰা ৰচিদটো তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰিব গম পাইছেনে চিম্পল কোনোবা এজনে বোলে ৰেজিষ্ট্ৰেশ্যন কৰিলে বাকীকেইজনক মই খাজনা ৰচিদটো নিদিয়াকৈ থাকোঁ সেইটো নহয় আজিৰ পৰা
আৰু খাজনা যেতিয়া এখন এজামালি পতা হয়, এজামালি মানে বহুতখিনি মানুহৰ যেতিয়া নাম থাকে, তেতিয়া কি হয়, বহুতখিনি মানুহে ভোগ কৰি থকা মাটিৰ খাজনা দিব লাগে। এজনেতো দিব নোৱাৰে, যিখিনি মানুহৰ নাম আছে সকলোখিনিয়ে মিলামিলিকৈ সেই খাজনাটো দিব লাগিব, গম পাইছেনে? যদি এজনে দি থাকে বাকীসকলে নিদিয়ে, তেতিয়া কি হ'ব, দুয়োটাৰ মাত্ৰ মানে যেটা পক্ষ আছে বিভেদ হ'ব। সেইকাৰণে আপোনালোকে খাজনাটো এজামালি পট্টাত, ৰাজমালি পট্টাত মিলামিলিকৈ দিব। আৰু যদি কাৰোবাৰ একেবাৰে ছেপাৰেট হৈ গ'ল, তেতিয়াহ'লে তেওঁৰ কোনো চিন্তা নাই। সেইকাৰণে মই অনুৰোধ কৰিম, যিসকলৰ ৰাজমালি পট্টা আছে পৰাপক্ষত একদম যিমান পাৰি এইবোৰ বিবাদ নকৰিব। নিজৰ নিজৰ মাটি সম্পূৰ্ণ ছেপাৰেট কৰি লোৱা অধিকাৰ আছে, সম্পূৰ্ণ নিজৰ মাটিহে ছেপাৰেট কৰিব, আপোনাৰ থৰিনা মাটিকণ দখল কৰিব, আৰু সেইটো হ'বও নোৱাৰে। সেইকাৰণে নিজা নিজা মাটি ছেপাৰেট কৰি ল'বলৈ দিয়ক, কাৰণ এতিয়া ডিজিটেল খাজনা আহি গ'লত সকলোৱে কিন্তু সমস্যা আহিব। আৰু যদি ডিজিটেল খাজনা সম্পৰ্কত জানিব বিচাৰিছে, কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো নতুনসকলে। পুনৰবাৰ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, চি ইউ।